ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ অসম ৰাজ্যিক পৰিবহণ নিগম। এসময়ত গিজগিজাই থকা এই পৰিবহণ নিগমৰ আমগুৰি যি আস্থান আছিলে, এতিয়া আমগুৰি আস্থানৰ পৰিত্যক্ত ৰূপ। বাৰিষা অধিকাংশ সময় আচলতে কৃত্ৰিম বানত বুৰ যায় আৰু ক'ব লাগিব কাৰ্যালয়টো এতিয়া কিন্তু বন্ধ তলা। সতীৰ্থ কেমেৰা পাৰ্চনক সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ অনুৰোধ জনাম। এনেদৰে আচলতে ডেম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ আমগুৰি আস্থান। এটা সময়ত দুজনকৈ আচলতে মন্ত্ৰীয়ে ইয়াৰ পৰা আচলতে ৰাজ্যিক পৰিবহণ নিগমৰ মন্ত্ৰী পাইছিলে আমগুৰি বিধানসভা সমষ্টিৰ পৰা, কিন্তু অতি পৰিতাপৰ বিষয় আমগুৰি চহৰৰ মাজমজিয়াত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ যিটো আচলতে বাসস্থান এতিয়া পৰিত্যক্ত। আমগুৰি নগৰৰ জাতীয় সংগঠনৰ নেতা আছে, মই পোনে আপোনাৰ ওচৰত কি ক'ব? এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু তাতকৈ লক্ষণীয় কথা, দুজনকৈ জনপ্ৰতিনিধিয়ে কিন্তু ইয়াৰ পৰা মন্ত্ৰিত্ব লাভ কৰিছিলে, কিন্তু আমগুৰি আস্থানটো এতিয়া পৰিত্যক্ত। নিশ্চয়কৈ চাওক, আচলতে এটা 5খন গাঁও সামৰি এই আমগুৰি যি বাছ ষ্টেণ্ড আছিলে ৰাজ্যিক ভৱন, আচলতে ৰাজ্যিক বাছ ষ্টেণ্ডটো এইটো বহুত পুৰণি আৰু আমাৰ আমগুৰি একচুৱেলি বহুত ৰাইজৰ আৱেগ হয়। আচলতে সৰু গৌৰৱে যেতিয়া ৰঙা বাছবিলাকত আপোনাৰ এশিঙীয়া গড়, অসমৰ যি সম্পদ, সেই গড়বিলাক দৌৰি থাকে দেখিয়ে ভাল লাগে, কিন্তু দেখিছোঁ যে আমগুৰিত সেই ধৰণৰ বাছ আজিকালি নাইকিয়া হৈ গ'ল। আৰু তাৰ লগতে কথা এটা ক'ব লাগিব যে যি সময়ত আমাৰ আমগুৰিৰ পৰা দুজনকৈ কেবিনেট মিনিষ্টাৰ গৈছিলে আৰু প্ৰয়াত অঞ্জনদত্ত চাহাবতে কিন্তু ইয়াত একদম সম্পূৰ্ণ গিজগিজাই আছিলে। আমি সেই সময়ত দেখিছিলোঁ শৈশৱত, আমি এবাৰ গুৱাহাটী দৌৰণীয়াপতে বাছৰ পৰা আদি কৰি বিভিন্ন, কিন্তু তেনে ক্ষেত্ৰত এতিয়া যি এখন চৰকাৰখনত দেখিছোঁ এতিয়া সম্পূৰ্ণ এই বাছ ষ্টেণ্ডটো বগাহাটলৈ পৰিণত হৈছে, সম্পূৰ্ণ জহি হৈ গৈ পিনে দেখিছে বানপানী অৱস্থা, এজাক বৰষুণতে বানপানী এই ধৰণৰ এটা অৱস্থালৈ গৈছে। সেয়ে আমি একচুৱেলি দায়ী যুৱ পৰিষদৰ পৰা আবেদন কৰিছোঁ আৰু আমি দাবী কৰিছোঁ যে একচুৱেলি এই যিসমূহ ৰাইজৰ সম্পদ, এই যি একচুৱেলি ৰাইজৰ যি ৰাজহুৱা এটা সম্পদ, এইবিলাক সেই খবৰ দিব নালাগে। আৰু লগতে ইয়াতে এটা উদাহৰণ দিবলৈ চিন্তামণি নিচিনা এখন গাঁৱতো কিন্তু আজিও এই ধৰণৰ পৰিবহণ বিভাগটো চলি আছে, কিন্তু তেনে ক্ষেত্ৰত আমগুৰি নগৰৰ মাজমজিয়াত থকা এই বিভাগটো সম্পূৰ্ণ নিষ্পক্ৰিয়ভাৱে যোৱাটো কিন্তু অতি ৰহস্যজনক বিষয়। আৰু লগতে বিজেপি চৰকাৰখনে বাৰে বাৰে যি ধৰণৰ কথা কৈছে, উন্নয়নৰ কথা, আচলতে ৰাজহুৱা এইবিলাক সম্পত্তিবিলাক তেখেতে যি ধৰণৰ উন্নয়ন কৰিছে গৈছে, কিন্তু তাৰ যদি ওপৰত বিপদ ছবিখন দেখে যে আমগুৰিত কিন্তু ইয়াৰ সম্পূৰ্ণৰূপে বিপদ ছবিখনে ওলাইছে। কাৰণ এই বিভাগটোৰ কাৰণে বিভিন্ন সময়ত আপোনাৰ সংবাদ মাধ্যমৰ পৰা আদি কৰি বহুবাৰ নিউজ কৰা হৈছে, কিন্তু আজিলৈকে ইয়াৰ ক্ষেত্ৰত কিন্তু মাত মতা নাই। লগতে আমি ক'ব লাগিব যে যিজন বিধায়ক এতিয়া বৰ্তমানৰ, এখেততো কোনো কথাই নাই আৰু এখেত কেবিনেট মিনিষ্টাৰ থকাৰ পিছতে কিন্তু এই ধৰণৰ অৱস্থাটো কৰাটো কিন্তু অতি ৰহস্যজনক বিষয় বুলি ক'ব লাগিব। নিশ্চিতভাৱে ক'ব লাগিব আমগুৰি চহৰৰ পৰা শিৱসাগৰ, যোৰহাট, নাজিৰালৈকে নহয়, আচলতে গুৱাহাটীলৈকেও এসময়ত ইয়াৰ যাত্ৰীসকল অহা যোৱা কৰিছিলে আৰু যথেষ্ট সুবিধা আছিলে আমগুৰিবাসীৰ বাবে। কিন্তু আজি কিছু বছৰ লৈ দেখা গৈছে আমগুৰি বাছস্থানটো পৰিত্যক্ত অৱস্থাত আছে। ইয়াৰ পৰা এখনো বাছ এতিয়া কিন্তু কোনো স্থানলৈকে যোৱা পৰিলক্ষিত নহয়। দেখা গৈছে ইয়াৰ যিখন আচলতে কাৰ্যালয়ৰ মূল দুৱাৰত তলা ওলমি আছে আৰু সমান্তৰালভাৱে উৱলি গৈছে প্ৰতিটো গৃহ আৰু কাৰ্যালয়। এটা কাৰ্যালয় নতুনকৈ নিৰ্মাণ কৰা হৈছিলে যদিও সেইটো আচলতে সম্পূৰ্ণ নহ'ল আৰু ইয়াৰ যিখন আচলতে বাকৰি আছে, বাকৰিখন আচলতে বাৰিষাৰ অধিকাংশ সময় আচলতে কৃত্ৰিম বানত বুৰ গৈ থাকে। কি ক'ব ৰহস্য? আচলতে অতি পৰিতাপৰ বিষয় যে আমগুৰি নগৰৰ মাজমজিয়াত থকা এটা চৰকাৰী কাৰ্যালয়, অসম ৰাজ্যিক পৰিবহণ নিগমৰ এটা কাৰ্যালয় জহি হৈ গৈছে আৰু বছৰৰ অধিকাংশ সময়, বিশেষকৈ বাৰিষা কালত এই গোটেই কাৰ্যালয়টো চৌপাশটো কৃত্ৰিম বানত ডুবি থাকে। আৰু আচৰিত কথা যে যি সময়ৰ পৰা আমগুৰি সমষ্টিটো বিলুপ্ত ঘটোৱা হ'ল অসম চৰকাৰৰ নেতৃত্বত, এই বিলুপ্ত ঘটোৱাৰ পাছতেই, সমষ্টিটো বিলুপ্ত ঘটাৰ পাছতে ইয়াত থকা চৰকাৰী কাৰ্যালয়সমূহ ইয়াৰ পৰা নিয়াৰ এটা পৰিকল্পনা কৰা হ'ল আৰু যিসমূহ কাৰ্যালয় অতীজৰ পৰা আছিলে সেই কাৰ্যালয়সমূহ নিশেষ হ'বলৈ এৰি দিয়া হ'ল। আপোনালোকে যদি মন কৰে, মোৰ পিছফালে এটা কাৰ্যালয়ৰ কাষতে এটা নতুনকৈ বনাই থকা আপোনালোকে কনষ্ট্ৰাকশ্যন দেখিব, য'ত অসম চৰকাৰৰ পৰা 50 লাখ টকা আবণ্টন হৈছিল বুলি আমি জানিব পাৰিছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে এই 50 লাখৰ একো কামেই নহ'ল আৰু তেনেকৈ পৰি থাকিলে। আৰু বিগত কেইবা বছৰ ধৰি এই অঞ্চলটোত কৃত্ৰিম বানত ডুবি গৈ থাকে, ইয়াৰ পৰা কোনো বাছৰ যাতায়াত নাই। এই কাৰ্যালয়টো জহি হৈ যাবলৈ চৰকাৰে এক প্ৰকাৰ এৰি দিয়ালৈ পৰিলক্ষিত হ'ল। এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই বিষয়টো চকু দিবলৈ আমি অনুৰোধ জনাইছোঁ যে আমগুৰি নগৰৰ মাজমজিয়াত আমাৰ সমষ্টিটো যদিও বিলুপ্ত হৈ গ'ল, আমাৰ ইয়াত থকা কাৰ্যালয়, আমাৰ চৰকাৰী যিবোৰ আমাৰ অফিচ কাছাৰী বা আৰম্ভ কৰি আমাৰ যিসমূহ আমি সুবিধা পাব লাগে, ইয়াৰ পৰা বিশেষকৈ দেখা গৈছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ইয়াৰ আমগুৰি যিসকল আচলতে জনতা বা ৰাইজ আছে, সেইসকলে কিন্তু যোৰহাট, শিৱসাগৰ, নাজিৰা, সুদূৰ গুৱাহাটীলৈকে যাবলৈ কিন্তু এসময়ত সুবিধা আছিল। বৰ্তমান কিন্তু ইয়াত এখনো বাছ চলাচল কৰা দেখা নাযায়।
হয়, এইটো আচলতে আশ্চৰ্যজনক কথা যে এই অঞ্চলৰ পৰা এই নগৰৰ পৰা আচলতে বিভিন্ন ঠাইলৈ যাতায়াত কৰিবলৈ এটা সুবিধা আছে। কি শিৱসাগৰ, নাজিৰা, যোৰহাট, সুদূৰ গুৱাহাটীলৈকে ইয়াত যাতায়াতৰ সুবিধা আছিল। ডে চুপাৰ, নাইট চুপাৰ ইয়াত সুবিধা পৰ্যন্ত আছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে বিগত কেইবাবছৰ ধৰি লাহে লাহে এই স্থানৰ পৰা বাছৰ যোগাযোগ সম্পূৰ্ণভাৱে ব্যাহত হৈ গ'ল, কাৰ্যালয় জহিক হৈ গ'ল। কিন্তু চৰকাৰে কিন্তু আজি পৰ্যন্ত কোনো গুৰুত্ব নিদিলে। আৰু পৰিতাপৰ বিষয় এইটো কাৰণে বিভিন্ন সৰু সৰু অঞ্চলত কিন্তু এতিয়াও অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয় চলি আছে, বাছ ৰখোৱা ব্যৱস্থা আছে। আপোনালোকে যদি অসমৰ বিভিন্ন স্থানত চাই তাত দেখিব যে সৰু সৰু অঞ্চলতো কিন্তু এই কাৰ্যালয় আছে আৰু চলি আছে। কিন্তু আমগুৰিৰ দৰে এটা বৃহৎ অঞ্চল, আমগুৰি নগৰৰ এই বৃহৎ অঞ্চলত থকা এই চৰকাৰী কাৰ্যালয়টো বিলুপ্ত হ'বলৈ এক প্ৰকাৰ এই দিয়াৰ দৰে পৰিলক্ষিত হৈছে আমাৰ। নিশ্চিতভাৱে ক'ব লাগিব অসম ৰাজ্যিক পৰিবহণ নিগমৰ যিসমূহ বাছ ষ্টেণ্ড আছে সেইসমূহ সকলো বাছ ষ্টেণ্ড বন্ধ হোৱা নাই। আৰু বহু অঞ্চলত দেখা যায় এতিয়াও গড় চিহ্ন, এশিঙীয়া গড় চিহ্ন থকা বাছসমূহৰ দপদপনি ৰাস্তাত চলি আছে। তথাপিতো কিন্তু আমগুৰি আচলতে যিটো অঞ্চলৰ পৰা দুজনকৈ জনপ্ৰতিনিধি কেবিনেট মিনিষ্টাৰ হৈছিলে, পৰিবহণ নিগমৰ দৰে নিগমৰ দায়িত্ব লৈছিলে, সেই নিগমৰ কিন্তু আমগুৰি আস্থানৰ এতিয়া পৰিত্যক্ত অৱস্থাই সঁচাকৈ লজ্জিত কৰিছে আমগুৰিবাসীক।